Hello friends, welcome back to my channel. আজি ৰাতিপুৱাই বজাৰলৈ গৈ আলু, কাৱৈ মাছ এনেকৈ পালেং শাক লৈ আনিলো। শহুৰ দেউতা গাঁৱৰ পৰা আহি আছে, তেওঁ হাৰ্ট পেচেণ্ট হয়। তেওঁ চেকআপৰ কাৰণে আহিছে আৰু দুপৰীয়া ভাত খাজৰ ব্যৱস্থা এখানে ঘৰতে কৰিলো। পালেং শাকেৰে বনালো, গোটেইখিনি ভাত আঞ্জা কৰি মিলি আমি গোটেইকেইজনে চাহ খোৱাত লাগিলো। আৰু ইটো সিটো কথা পাতি থাকোঁতে পৰি আহি ককাকক খাবতি ধৰিলে, কাৰণ তাই কাৰণে ককাক বেছি মৰমৰ। তাই সকলোতকৈ মানে ককাকক বেছি ভাল পায় আৰু তেখেত সঁচাই মৰম কৰিবলগীয়া ব্যক্তিও হয়। এনেতে দেউতাকো আহি পালে। বহু দিনৰ পৰা তাইৰ পচন্দৰ ৱাছ বেচিনৰ কথা কৈ আছিলে, তেওঁ নাছিলে, গতিকে তেওঁ আজি আহিলে। আহি পিনে তাইক ৱাছ বেচিনটো দিলে। দেখিছেনে, ভাল লাগিছেনে? এনেতে মই ভাত যা যোগাৰ কৰিছিলোঁ। আমি খাই বৈ ল'লোঁ, লৈ বাহিৰতে বহিলোঁ। অকণমান বহি থাকোঁতে তেওঁলোকে ক'লে যাবলৈ হ'ল বুলি। ৰেডি হ'লে তেওঁলোক যাবলৈ গাঁৱলৈ। পৰি নি পিনে ককাকক খ্ৰীষ্টমাছ ট্ৰিডাল দেখুৱালে। তাই ডেক'ৰেট কৰিছিলে। ককাকে খুব মনোযোগেৰে চালে। তেওঁ আগৰ দিনৰ খুব ভদ্ৰ মানুহজন, খুব মৰমীয়াল, আৰু ককাকক মানে পৰি এৰি নিদিয়া হ'ল এতিয়া। গতিকে তাইও মানে কৈ আছে ককা থাকা। কিন্তু ককাকৰো মানে কি আৰু তেওঁৰ বয়সো হ'ল দেউতাৰ, গতিকে তেওঁ মানে থাকিবলৈ অশান্তি দিবলৈ জানি বা বেয়া পালে এনেকুৱা যেন ক'লে আৰু যে তেওঁ থাকিলে আমাৰ দিগদাৰ হ'ব পঢ়া শুনাত। এনেকুৱা নহয়, ঘৰৰ মুৰব্বীজন সদায় সকলোৰে সন্মানৰ বা মৰমৰে হয়। মোৰো মা দেউতা নাই, গতিকে ককাকৰ মাজতেই মই সেই মৰমখিনি বিচাৰি পাওঁ। বাৰ্বিও টিউশ্যনলৈ ৰেডি হ'ল। মই তাইক ক'লোঁ যোৱা, ককাহঁতৰ গাড়ীখনতে একেবাৰে গুচি যোৱাগৈ। সেয়া দেখিছেনে, আগফালে পৰি পিনে ককাকক এৰিয়ে দিয়া নাই, একেবাৰে লাগিয়ে আছে। দেউতাকেও বুজাইছে একো নাই, ককাক লৈ আনিম আকৌ তোমাৰ পৰীক্ষাৰ পিছত। শহুৰ দেউতাৰো মনটো খুব এটা গধুৰ, তথাপি কি কৰিব আৰু, তেওঁক আমি ৰাখিবও নোৱাৰোঁ। তেওঁক খুব যত্ন দৰকাৰ হয়, ভণ্টিয়ে লৈ থাকে যত্ন। তেওঁলোক যাবলৈ ওলাল। মোৰো মনটো খুবেই বেয়া লাগিলে, কিন্তু উপায়ো নাই। পৰিয়ে ঠেনঠেনাই আছে। মই ভাবিছোঁ তাইক আজি এটা ছাৰপ্ৰাইজ দিম। তাই এটা শ্ব'পিচৰ কথা কৈ আছিলে, সেইকাৰণে তাই মনটো মাৰি থাকাই মই তাইক কওঁতে তাই নাচি উঠিলে। মই যে তোমাক নিম, মই ক'ৰবালৈ নি আছোঁ, ৰ'বা ককাহঁত গৈ লওক। সেই বুলি দেউতাহঁত উঠিলে গাড়ীলৈ, তেওঁলোক যাব ওলালে। কিন্তু এটা কথা মন কৰিছেনে, সেই ট্ৰেইন লাইনখন একদম ওচৰতে আমাৰ ট্ৰেইনখন গৈ আছে, দেখিছেনে? পুৱাৰ পৰা ৰাতিলৈ মানে ট্ৰেইনৰ শব্দত মানে শুবও নোৱাৰি, এনেকুৱা অৱস্থা। ককাহঁত যাব ওলাল, গতিকে মোৰো মনটো ভাল নালাগিল। লৈ পিনে টেনশ্যনো হৈছে, তাইৰ পৰীক্ষাও আছে। তাইক সুধি আছোঁ কি হ'ল, তাই কৈছে ককাক লাগে। মই কৈছোঁ ককাক আনিম, পৰীক্ষা শেষ হওক তোমাৰ, বলা বোলো ৰেডি হোৱা, আমিও এবাৰ অসমী চৰচ মেলালৈ যাওঁ। মই কেতিয়াও যোৱা নাই, গতিকে তাইকো ক'লোঁ বলাচোন, ক'তনো কি পাই চাওঁ। সেই বুলি আমি দুইজনী তালৈ যাবলৈ বুলি সাজু হ'লোঁ। আৰু এয়া দেখিছেনে, আমি গৈ অসমী চৰচ মেলা পালোঁ। এয়া হৈছে হাইৱেৰ কাষতে খানাপাৰা ফিল্ডত। গুৱাহাটীৰ মাজেৰে যদি আমি গণেশগুৰি হৈ যাওঁ, তেতিয়াহ'লে ছায়েন্স মিউজিয়ামৰ ওচৰতে। প্ৰায় বহুত ডাঙৰ ফিল্ডখন, মানে গোটেইখিনি দেখুওৱা হোৱা নাই আপোনাক। প্ৰত্যেকখন ৰাজ্যৰে কলা সংস্কৃতি, থলুৱা অলংকাৰ, বস্ত্ৰ বা পৰিয়ে বিচৰা ধৰণৰ এইবোৰ মাটিৰ শ্ব'পিচবোৰো পোৱা যায়। আপোনালোকে আহি ভাল পাব। 15 ডিচেম্বৰলৈকে চলিব আৰু এইবোৰ কম্পিটিশ্যন দিনৰ পৰা বোলে হৈ থাকে। ইচ্ছা কৰিলে খেলিব পাৰিব। ওচৰতে বেনাৰবোৰ দেখিছেনে, প্ৰত্যেক ৰাজ্যৰে নাচ গান এইবোৰৰ প্ৰতিকৃতিবোৰ আছে। আৰু গোটেই ফিল্ডখনে মই ঘূৰিলোঁ। ঘূৰি পিনে এটা বস্তু দেখুৱাওঁ দেই, ইয়াতে আপোনালোকে কিছুমান থলুৱা খাদ্যৰ জুতিও ল'ব পাৰিব। মই দেখুৱাই আছোঁ, চাব। ইয়াতে প্ৰত্যেক ৰাজ্যৰে তেওঁলোকৰ খাদ্য সম্ভাৰৰ এখন মেলাও ওচৰতে পাতিছে। মই দেখুৱাম যি পাৰোঁ অকণমান, গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, কাৰণ মোৰ গধূলি হৈ আহিছে, মোৰ যাবও হ'ল, কাৰণ পৰীক্ষাও আছেতো। গতিকে শ্ব'পিচটো অলৰেডি তাই পচন্দ কৰা শ্ব'পিচটো মই বান্ধিবলৈ দি আহিছিলোঁ, আৰু পটককৈ মই এইবোৰ কেমেৰাটো ঘূৰাই দিলোঁ। অকণমান আপোনালোকে আহিব পাৰিব, 15 ডিচেম্বৰলৈকে আছে, আৰু ইচ্ছা কৰিলে খেলিবও পাৰিব। শ্ব'পিচটো মানুহজনে ভৰাই দিলে, আমাৰ গাড়ীখনলৈ গুচি আহিলোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ দেই।